মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সাম পেডিয়া হোম চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ ক্লাছ 4ৰ অসমীয়াৰ 2 নম্বৰ পাঠটি। তোমালোকৰ 2 নম্বৰ পাঠটিৰ নাম হৈছে এটা ফুটা কলহ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰোঁ। তোমালোকৰ এই চেপ্টাৰৰ পাঠত আছে 1 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰশ্ন পানী ভাৰী জনে কান্ধত কলহজোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? বাটটোৰ মাজেৰে, বাটটোৰ সোঁফালে, নে বাটটোৰ বাওঁফালে, নে বাটটোৰে একাবেকাকৈ? উত্তৰ বাটটোৰ বাওঁফালে। পিছৰটো কুৱেশ্যন বন্ধু এতিয়াহে মনটো ভাল লাগিছে, নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? ক লগৰ কলহটোৰ গাত ফুটা হৈছিল। ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। পানী ভাৰীজনে নৈ কাষৰ বাটটোত দেখুৱাবলৈ লৈ গৈছিল। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰিছিল। উত্তৰ ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰি। 2 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক পানী ভাৰীজনৰ ঘৰ ক'ত আছিল? উত্তৰ পানী ভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল। পিছৰটো কুৱেশ্যন পানী ভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? উত্তৰ পানী ভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটটো এমাইল দূৰত আছিল। ফুটা কলহটোৱে কিয় কান্দিছিল? উত্তৰ তাৰ গাত থকা ফুটাটোৰে পানী নিগৰি গৈ পানী ভাৰীজনৰ কষ্ট অথলে যোৱা বুলি ভাবি নিজকে অলাগতিয়াল যেন অনুভৱ কৰি ফুটা কলহটোৱে কান্দিছিল। পিছৰটো কুৱেশ্যন নুফুটা কলহটো কিয় ভয় লাগিছিল? উত্তৰ ফুটা কলহটোক পানী ভাৰীজনে কোনোবা এদিন পেলাই দিব আৰু সি অকলশৰীয়া হৈ পৰিব বুলি ভাবি নুফুটা কলহটোৰ ভয় লাগিছিল। পিছৰটো কুৱেশ্যন পানী ভাৰীজনে কলহজোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? উত্তৰ পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰ যে মূল্য আছে সেই কথা বুজাবলৈ আৰু ফুটা কলহটোৰ উপকাৰিতাৰ এটা দৃশ্য দেখুৱাবলৈ পানী ভাৰীজনে কলহজোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। পিছৰটো কুৱেশ্যন বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? উত্তৰ পানী ভাৰীজনে বাটৰ যিটো কাষেৰে পানী কঢ়িয়াই নিছিল সেই কাষত ফুটা কলহটোৰ পৰা পানী নিগৰি পৰি থকাৰ বাবেহে পানী পাই বাটটোৰ একাষে ফুল ফুলিছিল। 3 নম্বৰ দলত আলোচনা কৰি উত্তৰ দিয়া প্ৰশ্ন। ক পানী ভাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? উত্তৰ পানী ভাৰীজনৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল কাৰণ তেওঁ ফুটা কলহটোক অলাগতিয়াল বুলি পেলাই নিদি তাৰ জৰিয়তেও যে প্ৰকৃতিক উপকাৰ হৈছে সেই কথা মৰমেৰে বুজাই দিছে। ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? উত্তৰ ফুটা কলহটোৰ পৰা পানী নিগৰি যোৱা দেখি নুফুটা কলহটোৱে বেজাৰ পাইছিল আৰু তাক কোনোবাই পেলাই দিলে সি অকলশৰীয়া হৈ যাব বুলি ভাবি ভয় খাইছিল। আনহাতে ফুটা কলহটোৱে নিজৰ কামৰ মূল্য বুজি আনন্দিত হোৱা দেখি নুফুটা কলহটোৰ বৰ ভাল লাগিছিল। এই কথাবোৰৰ পৰা বুজি পালো যে সিহঁত ভাল বন্ধু আছিল। শব্দ আৰু ভাষা অধ্যয়ন 4 শব্দৰ অৰ্থ মিলোৱা। নিতৌ সদায় আহুকাল বিপদ বিঘিনি অলাগতিয়াল কামত নলগা জাতিষ্কাৰ সুশোভিত। 5 নম্বৰ তলত দিয়া বাক্যটোৰ পদসমূহ বেলেগ বেলেগকৈ লিখা। বহুদিনৰ আগৰ কথা। উত্তৰটো হ'ব বহুদিনটো এটা পদ, আগৰটো এটা পদ আৰু কথাটো এটা পদ। কলহটোৰ গাত সৰু ফুটা এটা হ'ল। কলহটো এটা পদ, গাটো এটা, সৰুটো এটা পদ,
ফুটাটো এটা আৰু এটাটো এটা পদ আৰু হলটো এটা পদেই হ'ল পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো লিখা ভাল এজন ল'ৰা ৰাম উত্তৰটো হ'ব ৰাম এজন ভাল ল'ৰা শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা দেই সাধাৰণ জ্ঞান আৰু আলোচনা কৰি কোৱা পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয় পানী অনাৰ বাহিৰেও কলহত দৈ পতা হয় বিয়া সভা বা পূজাত মংগল কলহ হিচাপে সজোৱা হয় আৰু ঘৰত বিভিন্ন লাগতিয়াল বস্তু থবলৈ ব্যৱহাৰ কৰা হয় ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে এটা কথা জনাও যে মই ইতিমধ্যে তোমালোকলৈ ক্লাছ 4ৰ EVS আৰু ইংৰাজীৰ ভিডিঅ' আগবঢ়াইছো ভিডিঅ'সমূহ যদি চোৱা নাই মোৰ চেনেলত গৈ ভিডিঅ'সমূহ চাব পাৰিবা এবাৰ আহিছো কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰো আৰু কি কি কামত ব্যৱহাৰ কৰো উত্তৰ কলহৰ বাহিৰে আমি মাটিৰ চাকি পোহৰৰ বাবে মাটিৰ টাব ফুল ৰুবলৈ মাটিৰ গ্লাছ চাহ বা পানী খাবলৈ আৰু মাটিৰ চৰু আখলত ৰান্ধিবলৈ ব্যৱহাৰ কৰো ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ